কষ্ট কাককৈ আজি ভালকৈ চাই লোৱা। এটা দুটা নহয়, দুফালে দুখন কান্ধত নটাকৈ 18টা ইটা ডাঙা মুখৰ কথা নহয়। এটা ইটা ৱেইট 2 কেজি হলে 18টা ইটা কিমান কেজি হ'ব? কমেন্ট কৰা কোনে শুদ্ধ এনসাৰ দিব পাৰে। হেল্ল গাইছ, ওয়েলকাম বেক টু মফিজ লাইফষ্টাইল ব্লগ। এতিয়া আহিলো মই হাৰ্ডৱেৰ দোকানত। আহি আগত হাতত হুক দুটা ললো আৰু বালি 2 চেম অৰ্ডাৰ দিছো। ঘৰত কাম অলপ কৰাব আছে। বাহিৰত আহি গাড়ীখনত চকু পৰিল, গাড়ীখন বহুত লেতেৰা হৈ আছে। এনেও আজি গাড়ী কাম কৰামে যদি একেবাৰে গাড়ীখন ধুয়ে দিও, আৰু মই এবাৰ ভাবা পাছত কামটো নকৰিলে ভাল নালাগে। আহি গাড়ী ডাইৰেক্ট সোমাই দিলো ৱাশ্বিং চেণ্টাৰত। এনেও আজি শুক্ৰবাৰ, দিনটো ভাল। মই ঘৰত গৈ গা ধুমে একেলগে গাড়ীখন ধুই লৈ যাওঁ। গাড়ীখন শুকাব দি আহি মনটো কলো যা চিঙৰ দুটা লৈ আহ। দুইটাই এটা চিঙৰ খাই এতিয়া লাগিলো কামত। বোলো হাতত বেছি টাইম নাই, আজান দিবহি, তই মোক জল্দিকে স্কুপ কেইটা লগাই দে। স্কুপ কেইটা লগাই হ'ল, কিন্তু দেৰি বহুত হ'ল, আজান দি গ'ল। দুফালে দুটা হুক লগাইছো, এতিয়া বেছি নিহিলে আৰু। ঘৰত আহি দেখিছো বালি আহি পেলাই থৈ গ'ল। ড্ৰাইভাৰজনে আগতে আমাৰ ঘৰত মাল পেলাইছিল কাৰণে ঘৰ চিনি পায়, কিন্তু মোৰ বালিখিনি দেখিহে মনত পৰিল মই যে বালি পেলাব দিছিলো। এতিয়া আহিলো নামাজ পঢ়ি, টাইমৰ মূল্য আজিহে বুজি পালো। আজি দেৰি বহুত হ'ল, একদম পাৰফেক্ট টাইমতে নামাজ পাইছো গৈ। ভাত পানী খাই এতিয়া আহিলো ইটা ভাটাত। টুকুৰা ইটা দুগাড়ী নিব। ইফালে মোৰ গাড়ী ইটা লোডিং কৰি আছে আৰু মই ভাটা চাৰিওফালে ঘূৰি ফুৰিছো। ইটালৈ ঘৰ পালোহি, গাড়ী আনলোডিং কৰি আছে। এই গাড়ী পেলাই আৰু এগাড়ী আনিব লাগিব। ইমান ইটা কি কৰিম আহা দেখাও। সেইটো লিডিঙো ঘূৰি পোৱা ইয়াৰ গোটেইখিনি ইটা পাৰি দিম। তেতিয়া বৰষুণ দিলে বোকা পানী নহয় আৰু, নহলে বৰষুণৰ চিজন আহিছে। নতুন মাটিৰ বৰষুণ লগত চব ঢৌ নৈ বৈ যাব। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেন্ট শ্বেয়াৰ কৰি আৰু ফলোটো কৰি যাব। বাই।